আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত বিএ পাছ কৰা ল'ৰাইও পৰীক্ষা দিছে এতিয়া কথাটো হ'ল আমি কোনোবাই যদি নিজকে চৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেচবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা ল'ৰা এজনে যদি বিএ পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশ্যনেল কোৱালিফিকেশ্যনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্চিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ আৰু এটা পৰীক্ষাৰ বিষয়ে মই জনাব খুজিছোঁ সেইটো হ'ল পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মোক বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ যোৱাৰ পিছত ইয়াৰ যি আনসাৰ কি আছিলে সেই এনসাৰ কি আপোনালোকৰ সন্মুখত আমি দিছিলোঁ আপোনালোকৰ মাজৰে বহুজনে এই এনসাৰ কিখিনিক প্ৰত্যাহ্বান জনাইছে অৰ্থাৎ চ্যালেঞ্জ কৰিছে 2-3টাৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি তেওঁলোকে এখন বৈঠক আহ্বান কৰিছে যে যিসকলে এনসাৰ কি চ্যালেঞ্জ কৰিছে তেওঁলোকৰ যি আমাক কৈছে যে আপোনালোকৰটো ভুল আমাৰটো শুদ্ধ প্ৰতিখন আবেদন আমি পুংখানুপুংখভাৱে বিবেচনা কৰিব লাগিব যাতে আমাৰ ভুল হলেও আমি শুদ্ধ কৰি নিজকে ল'ব পাৰো দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতেও এই ব্ৰডকাষ্ট চাই আছে দিলীপ শইকীয়া ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছো যে আপুনি এই ব্ৰডকাষ্ট চোৱাৰ বাবে অলপ সময় উলিয়াইছে আপোনাক বহুত ধন্যবাদ জনাইছো এতিয়া 11 মাৰ্চ তাৰিখে এক্সপাৰ্ট কমিটি বহাৰ পিছত আপোনালোকক মই জনাব পাৰিম যে আমি কেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল দিব পাৰিম সেই ধৰণে এলপি এমই পৰীক্ষাৰ ফলাফলৰ বিষয়েও আজি যেনেকে অসম আৰক্ষীৰ বিষয়ে মই একেলগে জনাইছো 11 মাৰ্চৰ পিছত মই শিক্ষা বিভাগৰ গোটেই কেটা নিযুক্তিৰ সম্পৰ্কত আপোনালোকক এনেকৈ আগতীয়াকৈ জনাবৰ বাবে মই প্ৰচেষ্টা কৰিম তাৰ বাবে আপোনালোকে মোৰ পৰৱৰ্তী অৰ্থাৎ 11 মাৰ্চৰ পিছৰ কোনোবা এটা ফেচবুক লাইভৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিব লাগিব পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছো পক্ষপাতবিহীন আৰু মেধাক সাৰথি কৰি আমি কেনেকৈ প্ৰত্যেকটো পৰীক্ষাৰ ৰিজাল্ট দিবলৈ চেষ্টা কৰিছো যোৱা কেইদিনমান আগত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ দিওঁতেও মই প্ৰত্যক্ষ কৰিছিলো যে কেনেকৈ অসমৰ মধ্যবিত্ত আৰু দৰিদ্ৰ সমাজখনৰ সপোনবিলাক আমাৰ চৰকাৰে মেধাৰ ভিত্তিত নিযুক্তিৰে পূৰ্ণ কৰিবলৈ সক্ষম হৈছে তেনে যাত্ৰা অব্যাহত থাকিব শেষত এডিআৰই পৰীক্ষাৰ ৰিটেনৰ পিছত বহুজনে হোৱাটছআপ যোগে আপোনালোকৰ এডমিট কাৰ্ডসমূহ মোৰ ওচৰলৈ পঠিয়াইছিল সহায় বিচাৰি বহুজনে ব্যক্তিগতভাৱে লগ পায়ো মোক এডমিট কাৰ্ড দিছিলে যে মামা দাদা পাৰিলে সহায় কৰি দিব
মই বিনম্ৰতাৰে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আপোনালোকৰ এই অনুৰোধ মই ৰাখিব নোৱাৰিলোঁ, কাৰণ মেধাৰ ভিত্তিত নিযুক্তি আৰু মেধাৰ ভিত্তিত এডিআৰই পৰীক্ষা সম্পন্ন কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। আশা কৰোঁ আপোনালোকে মোৰ অক্ষমতাক আপোনালোকে বুজি পাব আৰু আপোনালোকে মোক যেন কোনো কাৰণে বেয়া নাপায়। পুনৰ এবাৰ সকলোকে ধন্যবাদ জনালোঁ, অভিনন্দন জনালোঁ ফেচবুক লাইভ অনুষ্ঠান চোৱাৰ বাবে। আকৌ লগ পাম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।